আৰু গৌৰৱ গগৈ আজি সোধে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি আমি তেওঁক বিনম্ৰতাৰে কওঁ যে অসমৰ ৩৫ লাখ মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি ৩৫ লাখ আই মাতৃৰ মুখত হাঁহি বিৰুঙা মানুহজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তুমি চিনি নাপাবা। অসমৰ ৩৮ লাখ আই মাতৃক উদ্যমিতা আঁচনিৰ জৰিয়তে লাখপতি বাইদেউ বনাবলৈ যত্ন কৰা আৰু ইতিমধ্যে ৮ লাখ আই মাতৃক লাখপতি বাইদেউ হিচাপে চিহ্নিত হ'বলৈ সুযোগ দিয়া সেই ব্যক্তিজনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তুমি চিনি নাপালেও হ'ব। আমি তেওঁক ক'ব বিচাৰো যে অসমৰ ৪৫ লাখ মানুহক ৰেচন কাৰ্ড দি প্ৰতি মাহে চাউল দি সেই পৰিয়ালটোক সকাহ দিবলৈ যত্ন কৰা ব্যক্তিজন, যিজন ব্যক্তিয়ে দিনে ৰাতি আমাৰ কাৰণে কষ্ট কৰি আছে, এইজনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল ডায়লগ ক্ৰিয়েট কৰিবলৈ যত্ন কৰি দেউতাকে যেনেকৈ হু ইজ বদৰুদ্দিন কৈছিল, তেওঁ হু ইজ হিমন্ত বিশ্ব শৰ্মা ক'লে জনপ্ৰিয় হ'ব বুলি ভবাটো তেওঁৰ এটা মূৰ্খামি। কাৰণ তেওঁ যদি আমি সুধো হু ইজ গৌৰৱ গগৈ, মানুহে ক'ব যে তেওঁ এনে এজন ব্যক্তি যি অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে, পাৰ্থক্য ক'বৰ সময়ত পাথৰ্ক কয়, এনেকুৱা এজন ব্যক্তি যি মাছৰ মতা মাছ মাইকী মাছ বিচাৰি ফুৰে, এনেকুৱা এজন ব্যক্তি যাৰ পৰিয়ালৰ ৪জন সদস্যৰ ভিতৰত ৩জন ব্ৰিটিছ নাগৰিক লগ কৰিবলৈ ভিছা লৈ যাব লাগে বা অসমলৈ আহিলে ভিছা লৈ আহিব লাগে। আৰু এনে এজন ব্যক্তি যি মুখ্যমন্ত্ৰীৰ সন্তান হৈও পাকিস্তানৰ গুপ্তচৰগিৰি কৰে, সেই ব্যক্তিজনক হিমন্ত বিশ্ব শৰ্মা কোন উত্তৰ দিয়াৰ প্ৰয়োজন নাই। অসমৰ আই মাতৃসকলৰ অন্তৰত লিখা আছে, অসমৰ জনসাধাৰণৰ অন্তৰত লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন। পৰাগ কলিয়াবৰৰ MP হিচাপে প্ৰায় ৩০ বছৰ ৩৫ বছৰ কাল প্ৰতিনিধিত্ব কৰিছিল। আমাৰ ৰাইজে যাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছিল, তেওঁ ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থাকি সৰুপথাৰ চিভিল হস্পিটেলখন নিৰ্মাণ কৰাৰ কথাটো মনত ভাবিব নোৱাৰিলে। ৰজলীনা তিৰ্কী, আক্ৰিয়াছ তিৰ্কীয়ে ৮৫ চনৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু বিধায়ক হিচাপে সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পাছতো এখন স্কুল পকা কৰাৰ কথা ভাবিব নোৱাৰিলে, এখন অংগনবাদী কেন্দ্ৰ মডেল কৰাৰ কথা ভাবিব নোৱাৰিলে, এটা ৰাস্তা পকীকৰণ কৰাৰ কথা ভাবিব নোৱাৰিলে, লাংথাজানৰ